হেল্ল' গাইজ, যিহেতু আমাৰ যোনখন বাজাজ প্লেটিনা 110cc আছিলে সেইখন আপোনালোকক ভিডিঅ'ত মই দিছিলোঁ। সেইখন বহুতে ফোন কৰিছিলে, কিন্তু লাষ্টত এওঁ ল'লেহি। এয়া আমাৰ তেল গৰমৰ হয় ন, আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত তেল গৰমৰ হয়। এওঁ বাইকখন আজি প্লেটিনাখন আহি পেলাই ল'লেহি। এইটো কি আছিলে, ৰূপনকটো চবে চিনি পায়েই মোৰ তো ৰূপনে আনিছিলে কাষ্টমাৰজন, এওঁ কাজেন হয়। তো আপুনি বাইকখন পালে প্লেটিনাখন কেনেকৈ পাইছে কৈ দিয়ক মোৰ ভিডিঅ'ত। কণ্ডিশ্যনটো মানে ভাল আছিলে। কৈ দিয়ক, আপুনি কৈ দিয়ক। ভাল কণ্ডিশ্যনটো ঠিকে পালে? অঁ এতিয়া মন খুচ হ'ল? ঠিক আছে, তো যিহেতু গাড়ী ডকুমেণ্টছখিনি চব ডিলাৰতে আছে, তাৰপৰা গৈ আনোগৈ। তো যাম দে, তেলটো ভৰাই ল'বা 50-100 টকা। হেল্ল', এই টাটা এচি 800 হৰ্চটো আছেনে? যাম। অঁ ঠিক আছে, কেইটকা ল'বা? 600 টকা ন? ঠিক আছে, অঁ।